ইতিহাস সৃষ্টি কৰি বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা অৰ্থাৎ NDA একেৰাহে তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিলে। এই NDA চৰকাৰৰ নেতৃত্বলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত আজি পুৱা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দেশ বিদেশৰ ভালে সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ৰূপে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম। ইয়াৰ পাছতে আন চাৰিগৰাকী নেতা শ্ৰী ৰামেশ্বৰ তেলী, মই ৰামেশ্বৰ তেলী ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম। শ্ৰী অতুল বৰা, মই শ্ৰী অতুল বৰাই ঈশ্বৰৰ শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। শ্ৰী চৰণ বড়ো, आं मुस्रि चरण बर' अबंगसाइनि मुङाव समायखिरा लानानै बुङोदि आङो आयेन खान्थिजों सुजुजानाय भारत संबिजितखौ सैथोयै फोथायगोन आरो गनायगोन। আৰু শ্ৰী অজন্তা নেওগে কেবিনেট মন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰে। মই শ্ৰীমতী অজন্তা নেওগ ঈশ্বৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। আজিৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, সৰ্বানন্দ সোণোৱালকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ভালেমান সদস্য, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, সাধাৰণ সম্পাদক BL সন্তোষ, উপ সভাপতি বৈজয়ন্ত পাণ্ডা সমন্বিতে বহু ৰাষ্ট্ৰীয় নেতা, 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী, দেশৰ কেইবাগৰাকীও বিশিষ্ট উদ্যোগপতি, কেইবাগৰাকীও ধৰ্মগুৰু, অসমৰ সত্ৰসমূহৰ সত্ৰাধিকাৰ সকলকে ধৰি লক্ষাধিক লোকৰ সমাৱেশ ঘটে। উল্লেখযোগ্য যে ষষ্ঠদশ অসম বিধানসভা নিৰ্বাচনত বৃহৎ বিজয় সাব্যস্ত কৰাৰ পাছত বিজেপি নেতৃত্বাধীন NDA অসমত একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰি ইতিহাস ৰচনা কৰিলে।
বিধানসভাৰ 126খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰা 82খনকে ধৰি NDA মুঠ 102খন আসন দখল কৰি অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এটা নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি শপত গ্ৰহণ কৰা 4গৰাকী কেবিনেট মন্ত্ৰীৰ 2গৰাকী ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগ বিজেপিৰ বিধায়ক। অতুল বৰা আৰু চৰণ বড়ো NDAৰ অংশীদাৰ দল ক্ৰমে অগপ আৰু BPFৰ বিধায়ক। অসমৰ সুৰক্ষা আৰু বিকাশৰ প্ৰতিশ্ৰুতিৰে তৃতীয়বাৰৰ বাবে শাসনলৈ অহা অকংগ্ৰেছী চৰকাৰখনৰ শপত গ্ৰহণৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল সমগ্ৰ দেশবাসী।